লোকসকলকো বহুখিনি সহায় কৰিব পাৰিছো এই বছৰটোত আৰু এই বছৰটোত আমি বিভিন্ন ধৰণে দৰিদ্ৰ লোকক বিনামূলীয়া চাউল আদিৰে আমি ৰেচন কাৰ্ডৰ কাভাৰেজ বহুত বঢ়াব পাৰিছো এই বছৰটো 2025ত ৰেচন কাৰ্ডৰ দোকানৰ জৰিয়তে দালি নিমখ আৰু চেনি প্ৰদানৰ বাবেও ৰাজ্য চৰকাৰে বিশেষ ব্যৱস্থা হাতত ল'ব যাতে বজাৰতকৈ কম দামত ৰেচন কাৰ্ড দোকানৰ জৰিয়তে দৰিদ্ৰ লোকে মধ্যবিত্ত লোকে দালি চেনি আৰু নিমখ কম দামত পাব পাৰে আমাৰ গোটেইকেইটা 6 শিডিউল ডিষ্ট্ৰিক্ট বা 6 শিডিউল কাউন্সিলে এই বছৰ যোৱা বছৰটোত যথেষ্ট ভাল কাম কৰি আছে আপোনালোকে যদি কেতিয়াবা এই কাউন্সিল কেইখনলৈকে যায় তেতিয়ালে দেখিব যে এটা শান্তি দ্বীপলৈ পৰিণত হৈছে যোৱা বছৰটো আমাৰ কাৰণে এটা গৌৰৱৰ ক্ষণ আছিলে যে বিধ্বংসী বানপানীৰ পিছতো মাত্ৰ 5টা জাগাতহে মথাউৰি ভাঙিছিলে এক প্ৰকাৰ আমি যি ৰেজিলিয়েন্ট এম্বেকমেন্ট আমাৰ যিটো কৰাৰ প্ৰচেষ্টা আছিলে তাত আমি সফল হ'ব পাৰিছো আৰু এই বছৰত আমি 250 কিলোমিটাৰ মথাউৰি য'ত নেকি ব্ৰহ্মপুত্ৰ বা গোটেই নদী বা সমূহত নাছিলে তাত আমি মথাউৰি বনাবৰ বাবে আমি আগবাঢ়িছো যোৱা বছৰটোত চৰাইদেউৰ কথা কোৱাৰ উপৰিও আমাৰ বাবে গৌৰৱৰ ক্ষণ আছিল যে বৰপেটা মাজুলী বটদ্ৰৱা আমি ভূমি সংৰক্ষণৰ বাবে বিশেষ ব্যৱস্থা আমি হাতত ল'ব পাৰিছিলো যে আইকনিক লোকেশ্যনৰ 5 কিলোমিটাৰ পৰ্যন্ত কোনো যাতে সেই স্থানৰ বাহিৰৰ লোকে মাটি ক্ৰয় কৰিব নোৱাৰে তাৰ আমি ব্যৱস্থা কৰিব পাৰিছিলো কৰিমগঞ্জ জিলাক শ্ৰীভূমি শংকৰদেৱ নগৰক শ্ৰীমন্ত শংকৰদেৱ নগৰ মণিপুৰী ভাষাক এছ'চিয়েট অফিচিয়েল লেংগুৱেজ আৰু লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি এই গোটেইবিলাকৰ উপৰিও খেল মহাৰণ সাংস্কৃতিক মহাৰণ আদিয়ে অসমত এটা নতুন উৎসাহ আৰু উদ্দীপনাৰ পৰিৱেশ নিৰ্মাণ কৰিব পাৰিছিলে মই এটাই অনুৰোধ কৰিব পাৰিম বা অসমবাসী ৰাইজক মই এটাই অনুৰোধ কৰিম যে অসমত এটা আন্দোলন বিবৰ্জিত পৰিৱেশত উন্নয়নে এটা নতুন গতি লাভ কৰিছে যোৱা বছৰ যেতিয়া আমি ষ্টেটিষ্টিক্স দিওঁ যে আন্দোলন হোৱা নাই ধৰ্ণা হোৱা নাই মানুহে ক'ব পাৰে যে এটা পৰিসংখ্যা কিন্তু পৰিসংখ্যাৰ ফলাফল কি ফলাফল হ'ল যোৱা বছৰ অসমত ৭৫ লাখ টুৰিষ্ট আহিছে and it is a parliamentary answer ২৩,০০০ ফৰেন টুৰিষ্ট আৰু ৭৫ লাখ ডমেষ্টিক টুৰিষ্ট অসমলৈ আহিছে টায়াৰ জ্বলোৱাৰ খবৰে বন্ধৰ বাতৰিয়ে পৰ্যটকক আঁতৰাই লৈ যায় আৰু এই পৰ্যটকসকল আহি চৰকাৰী আৱাসত নাই the money which is being spent is not coming to the government এছকাকা বহুতে কয় যে গভৰ্ণমেণ্টৰ নিবাস হ'ব লাগে গভৰ্ণমেণ্টৰ লজ হ'ব লাগে গভৰ্ণমেণ্টৰ লজ হ'লে আমাৰ কি লাভ আমাৰ যুৱক যুৱতীৰ কি লাভ হ'ব আজি অসমৰ মানস কাজিৰঙা যুৱক যুৱতীয়ে হোমষ্টে বনাইছে হোটেল বনাইছে জীপ চাফাৰী কৰিছে যোৱা 7 দিনত কাজিৰঙাত হাতী নাই কাজিৰঙাত জীপ নাই আজি যদি ময়ো যাওঁ যে মই মুখ্যমন্ত্ৰী আহিছো মোক হাতীত উঠিব লাগে মোৰ কাৰণেও হাতী নাই ৰাজ্যপাল গলেও আজিৰ দিনটোত হাতী নাই ৭৫ লাখ টুৰিষ্ট যোৱা বছৰ আহিছে আৰু মোদী ডাঙৰীয়া কাজিৰঙাত ৰাতি থকাৰ পিছত ভূটানৰ ৰজাৰ কাজিৰঙাত আগমনৰ পিছত আৰু ভাৰতৰ ৰাষ্ট্ৰপতিৰ কাজিৰঙাৰ আগমনৰ পিছত কাজিৰঙা হেজ গট এ নিউ ট্ৰেকশ্যন মোদী ডাঙৰীয়াই মোক এবাৰ কৈছে যে এনিশা মই মানসতো কটাম so he is becoming a very big brand ambassador for Assam tourism আৰু আমি বিশেষকৈ ছ'চিয়েল মিডিয়াত নৰেন্দ্ৰ মোদীৰ কাজিৰঙা ভ্ৰমণৰ যিখন ফটো যোৱা বছৰৰ ওৱান অফ দ্য most viral pictures যোৱা বছৰ ছ'চিয়েল মিডিয়াৰ আটাইতকৈ ভাইৰেল পিকচাৰ সমূহৰ ভিতৰত that was one of the most viral pictures গতিকে আমি সকলো ফালৰ পৰা অসমৰ ডেভেলপমেণ্টৰ কাৰণে য'ত যেনেকে সহায় ল'ব পাৰো আমি প্ৰত্যেকটো সোৰ্স ইউটিলাইজ কৰাৰ
কাৰণে চেষ্টা কৰিছো যাতে কোনো এটা চৰ্চে বাকী থাকি নাযায়। মই আশা কৰিছো যে এই বছৰটোত আমি এনেদৰে আগবাঢ়িব পাৰিম 25 চনতো। আৰু এটা ষ্টেটিষ্টিক্স দি মই সামৰণি মাৰিছো। যোৱা বছৰ উগ্ৰবাদীৰ গুলীত নিহত পুলিচ উগ্ৰবাদীৰ গুলী বোমা বিস্ফোৰণত আহত বা নিহত ব্যক্তিৰ সংখ্যা নীল। অসমত এনেকুৱা পৰিৱেশ আগত কেতিয়াও নাছিলে। Both civilian and army military police casualty both figures are nil. গড়ৰ নিহতৰ সংখ্যা it has come down to 2, 1 in Manas, 1 in কাজিৰঙা। Otherwise অসমখন যোৱা বছৰ যথেষ্ট আমি নতুন মাইলৰ খুঁটা স্পৰ্শ কৰিব পাৰিলো। মই আপোনালোকৰ জৰিয়তে অসমবাসী ৰাইজক কৃতজ্ঞতা জনাইছো আৰু আমাৰ লগত একেলগে কাম কৰা অসম চৰকাৰৰ বিষয়া কৰ্মচাৰী, আমাৰ মন্ত্ৰী সভাৰ সদস্য, বিধায়ক সকলোকে ধন্যবাদ জনাইছো আৰু আমাৰ চৰকাৰৰ কাম কাজক বিভিন্ন ধৰণে বিশ্লেষণ কৰি আমাক আগবাঢ়ি যাবলৈ সুবিধা দিয়াৰ বাবে সংবাদ মাধ্যমকো মই ধন্যবাদ জনাইছো। আপোনালোকে যদি কিবা মোৰ পৰা জানিব বিচাৰে, সুধিব খোজে, আপোনালোকে সুধিব পাৰে। अगर न्यूरोलॉजी या फिर एस्ट्रोलॉजी आपको इंटरेस्टिंग लगता है और इसमें आप ऑथेंटिक और डीप नॉलेज गेन करना चाहते हैं আপোনাৰ কেবিনেট সদস্য আৰু সকলোকে নৱবৰ্ষ শুভেচ্ছা জনালো। আপুনি বিগত সময়ছোৱাত আপোনাৰ চৰকাৰৰ খতিয়ান লাগি ধৰিছে, সুন্দৰভাৱে বহুখিনি কাম হৈছে, চেষ্টা কৰিছে চৰকাৰখনে। কিন্তু এটা কথা বিৰোধী পক্ষে আপোনালোকক সততে সমালোচনা কৰি আছে, সেইটো হৈছে ৰাজ্যৰ বিত্তীয় পৰিস্থিতিক লৈ। যোৱাবাৰ এছেম্বলিত আমাৰ মাননীয় বিত্তমন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়াই তেখেতে কৈছিল 1.15 ট্ৰিলিয়ন, তাৰমানে 1,15,000 কোটি টকা আপোনাৰ ৰাজ্যৰ ধাৰৰ বোজা। তাৰ পৰৱৰ্তী সময়ছোৱাত আপোনালোকে আৰু ধাৰ ল'বলগীয়া হৈছে। কিন্তু আমি দেখিছো কোনো উন্নয়নমূলক কাম কাজ স্থগিত হৈ পৰা নাই বা দৰমহাও সকলোৱে সময় পাই আছে। আচলতে বিত্তীয় পৰিস্থিতিৰ প্ৰকৃত ছবিখন কি আছে? চাওক, ধাৰ লোৱাটো ভাৰত চৰকাৰৰ নিয়ম। আমাৰ ভাৰত চৰকাৰৰ নিজৰ বাজেটখনো যদি আপোনালোকে চাই, ভাৰত চৰকাৰেও ঋণ লয়। আৰু যিকেইটা বিৰোধী পক্ষৰ সমালোচনা কৰিছে, তেওঁলোকৰ য'ত চৰকাৰ চলি আছে, তেওঁলোকৰ ঋণ লয়। লোন ইজ এ চ'ৰ্চ অফ ফাইনেন্সিং। আৰু ৰিলায়েন্সেও যদি এটা উদ্যোগ কৰিছে, তাত নিজৰ টকা নলগায়, তাত বেংকৰ পৰাই টকা ল'ব। যদি আমি চাব যাওঁ, ভাৰতৰ যি 5খন ৰাজ্যৰ আটাইতকৈ লোন কম, তাৰ ভিতৰত অসম এখন। অসমৰ লোনৰ পৰিমাণ হ'ল, এই বছৰত ভাৰত চৰকাৰে মোক অনুমতি দিছে 27,000 কোটি টকা ঋণ লোৱাৰ কাৰণে। ই কেনেকে নিৰ্ণয় কৰে? GDP 32%। কিন্তু আমি এই বছৰ লোন ল'ম মাত্ৰ 17,000 কোটি টকা। এই বছৰ মোৰ আপোনালোকে কেতিয়াবা চিঠিখনো ল'ব পাৰিব। গভৰ্ণমেণ্ট অফ ইণ্ডিয়া অসমৰ চলিত বিত্তীয় ব্যৱস্থাৰ ওপৰত বিশ্লেষণ কৰি এই বছৰ কৈছে যে অসমে 27,000 কোটি টকা ঋণ ল'ব পাৰে। কিন্তু আমি লৈছো মাত্ৰ 17,000 কোটি টকা। আৰু এই সময়ছোৱাতে কৰ্ণাটক, মহাৰাষ্ট্ৰ, তেওঁলোক আমাতকৈ GDPত বেছি লোন লৈ আছে ইন টাৰ্মছ অফ পাৰ্চেণ্টেজ। গতিকে অসমক লৈ ভাৰত চৰকাৰ সন্তুষ্ট যে আমি আটাইতকৈ কম লোন লৈছো, কাৰণ আমাৰ নিজৰ সংসাধন আহিছে। কিন্তু মই ভাবো যে আমি বেছিকৈ লোন ল'ব লাগে, যাতে আমাৰ GDPটো বাঢ়িব পাৰে। আমাৰ যিমানে আমি ইউনিভাৰ্চিটি কৰিম, যিমানে আমি উদ্যোগ আনিম, সিমানে অসমৰ উদ্যোগৰ গতিটো, আমাৰ এমপ্লয়মেণ্ট বাঢ়িব। যদি আজি আমি লোন লৈ ইয়াত এখন প্ৰটন মেচিন এটা আনিব পাৰো, ছাপোজ 400 কোটি টকা লাগে, কেঞ্চাৰ কেয়াৰত যদি আমি এটা প্ৰটন মেচিন এটা লোন লৈ আনিব পাৰো, তেতিয়াহ'লে গোটেই পূৰ্ব ভাৰতৰ পেচেণ্টখিনি অসমলৈ আহিব। উইল বি দ্য ডেষ্টিনেশ্যন ফৰ মেডিকেল টুৰিজিম। গতিকে যিসকলে কয় যে লোন লৈছে, তেওঁলোকে প্ৰথম উত্তৰটো দিয়ক যে তেওঁলোকৰ য'ত চৰকাৰ চলি আছে, তাত লোন লয় নে নলয়। কিন্তু আপোনালোকে যদি ৰিজাৰ্ভ বেংক, ইভেন যিকোনো কম্পিউটাৰ কৰি চাই এছেছ কৰে, অসমৰ লোন GDPৰ 24%, whereas
আমাৰ এডমিছিবল আছে জিডিপি 32%. গতিকে we are one of the leading state in the country য'ত আটাইতকৈ আমি কম ঋণ লওঁ. 1,000,000 টকাটো চাব নালাগে, জিডিপিটো কিমান বাঢ়িছে কমেন্সুৰেট. সেই উত্তৰটো হ'ব লাগিব. যেতিয়া তৰুণ গগৈ ডাঙৰীয়া জিডিপি 1,00,000 আছিল, তেওঁ 5,000 টকা লোন লৈছে. মোৰ জিডিপি যেতিয়া 7,00,000 হ'ব, মই 35,000 টকা লোন ল'ম. আৰু যেতিয়া ভৱিষ্যতৰ 10 বছৰ পিছত এজন মুখ্যমন্ত্ৰীৰ 20,00,000 টকা জিডিপি হ'ব, তেওঁ এটা বছৰত 1,00,000 কোটি টকা, এটা বছৰত তেওঁ মিনিমাম 1,00,000 টকা লোন ল'ব. It is a relation is established between debt GDP ratio বুলি কয়. গতিকে আমাৰ যিসকলে এফালে লিখি গৈ থাকে, ইমানে মানুহজন ধনী হ'ব. আপুনি যেতিয়া 5,000 টকা দৰমহা পাইছিল, বেংকে আপোনাক 500 লোন দিব. যেতিয়া আপোনাৰ দৰমহা 50,000 হ'ব, বেংকে আপোনাক লোনৰ সংখ্যাটো বঢ়াই যাব. গতিকে আমাৰ পকেটখন কিমান বাঢ়িছে সেই কথাটো বিৰোধীয়ে নকয়. And will be a million economy by 2020. 10 লাখ কোটি টকা অসমৰ ডমেষ্টিক উৎপাদন হ'ব. তেতিয়াহ'লে মই তাত কিমান লোন ল'ব পাৰিম? 32%. তাৰমানে অসমৰ টোটেল লোন 3,20,000 কোটি টকালৈকে যাব পাৰিব. So percentage is maintained, not the quantum. पता है आपको आगे बढ़ने से क्या रोक रहा है? ये कोई वर्कलोड नहीं है, ना टाइम की कमी है, ये आपके लिमिटिंग बिलीफ हैं जो आपको रोक रहे हैं. वो डाउट, वो फियर्स और वो स्टोरीज, कहानियाँ और नैरेटिव्स जो आप अपने मन में अपने आप को सुना रहे हैं. मैं इन्वाइट करता हूँ आपको मेरे 2 दिन के NLP चैलेंज में, और हम आपको यहाँ पे सिखाएंगे कैसे आप इन लिमिटिंग बिलीफ को आइडेंटिफाई करें, उन्हें क्रश करें. यू विल गेट द टूल्स ताकि आप अपने माइंड को रीप्रोग्राम कर सकें, एंड सो दैट यू कैन अचीव योर रिजल्ट्स दैट यू डिजर्व. ज़्यादातर लोग अपने माइंड को अपने ऊपर कंट्रोल करने लगते हैं, जबकि इक्वेशन उल्टी होनी चाहिए. आपका कंट्रोल होना चाहिए अपने माइंड पे. ओनली एक्सक्यूज या फिर रिजल्ट. आज आप तय करें आपको क्या चाहिए. इन केस यू आर वंडरिंग, आई एम डॉक्टर योगेंद्र सिंह राठौर, ऑथर ऑफ 10 बुक्स, वर्ल्ड रिकॉर्ड होल्डर एंड NLP मेंटर. आई हैव बीन फीचर्ड इन TEDx, जोश टॉक्स एंड टाइम्स 40/40. और मुझे बहुत खुशी आप लोगों को बताते हुए मैं आपके लिए लेकर के आ रहा हूँ मेरा सिग्नेचर प्रोग्राम हील योर माइंड टू हील योर लाइफ. दोस्तों पिछले 4 साल में 1 लाख से ज़्यादा लोगों ने इस प्रोग्राम को अटेंड किया और कईयों ने इसे 5 स्टार रेटिंग दी. आप लोगों के प्यार की वजह से हम यूट्यूब पे 3 मिलियन हो सके और इंस्टाग्राम पे 1 मिलियन से ज़्यादा की कम्युनिटी बना सके. इस वर्कशॉप में दोस्तों मैं आप लोगों को सिखाऊंगा कि कैसे आप न्यूरो लिंग्विस्टिक प्रोग्रामिंग को यूज करके अपने थॉट, इमोशन और फीलिंग को मास्टर कर सकते हैं, अपने इंटरनल वर्ल्ड को कम्प्लीटली क्लियर कर सकते हैं, ओवर थिंकिंग के पैटर्न को एलिमिनेट कर सकते हैं. तो अगर तो आप अपना हायर सेल्फ क्रिएट करना चाहते हैं और लाइफ में एक अल्टीमेट ब्रेक थ्रू एक्सपीरियंस करना चाहते हैं, तो नीचे दिए गए लिंक पे रजिस्टर कीजिए. मैं आपसे मिलूंगा मास्टर क्लास में. How does Docker help with production quality applications? And how do you build your own Docker file from scratch? Well, if you're a software engineer interested in learning Docker, this is the chance you were waiting for. A free masterclass by Scalar. Learn core Docker technologies such as Docker Hub, Docker Compose, Docker Swarm, and much more, all